নমস্কাৰ, মই মঞ্জিত হাজৰিকা। মই উপস্থিত আছোঁ গোলাঘাট ষ্টেডিয়ামত আৰু ইয়াত অহাকালিৰ পৰা হ'বলৈ গৈ আছে 44 PSPB ইণ্টাৰ ইউনিট বেডমিণ্টন টুৰ্ণামেণ্ট 2025-2026 আৰু ইয়াত আপোনাৰ অংশগ্ৰহণ কৰিব ইণ্ডিয়াৰ ৰেংক 6 লক্ষ্য সেন ছাৰ আৰু লগতে আৰু বহুত কেইজন আছে আৰু আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। অতিতকৈ ভাল খবৰটো হৈছে কি, আমাৰ গোলাঘাটত ইমান এখন ডাঙৰ বেডমিণ্টন টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে অহাকালিৰ পৰা আৰু আপোনালোকে গোলাঘাট ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবেও ভাল খবৰ আৰু আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। আহক আমি ভিডিঅ'লৈ সোমাই যাওঁ। আৰু এয়া দেখিবলৈ পাইছে 44 PSPB ইণ্টাৰ ইউনিট বেডমিণ্টন টুৰ্ণামেণ্ট 2025-26 আৰু অৰ্গেনাইজ কৰিছে নুমলীগড় ৰিফাইনেৰী লিমিটেড আৰু 24 তাৰিখৰ পৰা হ'ব, আপোনাৰ 28 তাৰিখলৈকে হ'ব দেখিবলৈ পাইছে। আৰু মই এতিয়া ভিতৰলৈ যাম, ভিতৰত গৈ দেখাম তেখেতসকলে প্লেয়াৰ কোন প্লেয়াৰ আহিছে, তেখেতসকলে প্ৰেক্টিছ কৰি আছে। আৰু এয়া দেখিবলৈ পাইছে ৱৰ্ল্ড ৰেংকিং 6 লক্ষ্য সেন ছাৰ আহি আছে দেখিবলৈ পাইছে। আৰু এয়া দেখিবলৈ পাইছে তেখেতসকল প্লেয়াৰসকলে এয়া দেখিবলৈ পাইছে সকলো প্লেয়াৰ আহি পাই গৈছে আৰু প্ৰেক্টিছ কৰি আছে, যিহেতু অহাকালিৰ পৰা খেল আছে দেখিবলৈ পাইছে। আৰু এইটো হৈছে আমাৰ গোলাঘাটৰ বেডমিণ্টন ইনডোৰ ষ্টেডিয়াম। দেখিবলৈ পাইছে ইমান সুন্দৰ এটা ষ্টেডিয়াম